হয় নিশ্চয়কৈ মই বৰ্তমান উপস্থিত আছোঁ ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ অন্তৰ্ভাগত। ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ 1/3 অঞ্চল প্লাবিত হৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ পূব হালদিবাৰী সমীপৱৰ্তী অঞ্চলত। আৰু দেখিবলৈ পোৱা গৈছে যে ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাত বৰ্তমান যি আছিলে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ইতিমধ্যে বৃদ্ধি হৈছে আৰু জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগে লগে ৰাষ্ট্ৰীয় উদ্যানত দেখিবলৈ পোৱা গৈছে যে যিটো বাঢ়নী পানীয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাত প্লাবিত কৰিছে আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইতিমধ্যে 1/3 অঞ্চল ইতিমধ্যে প্লাবিত হৈছে। আৰু আমি কাজিৰঙা দেখুৱাইছোঁ, সমগ্ৰ দৃশ্য অকণমান দেখুৱাবলৈ যত্ন কৰিছোঁ। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ 1/3 অঞ্চল সম্পূৰ্ণৰূপে আচলতে প্লাবিত হৈছে আৰু দেখিবলৈ পোৱা গৈছে যে ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ যি হাতী ঘাইপথৰ সমীপত দেখিবলৈ পোৱা গৈছে যে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বেৰিকেডৰ ব্যৱস্থা কৰিছে। যিহেতু মহকুমা প্ৰশাসনে ইতিমধ্যে 140 দিয়া হৈছিল আৰু সেই আচলতে বেৰিকেডৰ ব্যৱস্থা কৰিছে আৰু উজনিৰ পৰা নামনি মোৱা হোৱা প্ৰতিখন যান বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ কৰ্মে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ইতিমধ্যে ব্যৱস্থা লৈছে। ইতিমধ্যে হস্তম হৈ পৰিছে ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা আৰু আমি দেখিবলৈ যত্ন কৰিছোঁ। মই বৰ্তমান ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ অন্তৰ্ভাগত আৰু বৰ্তমান কাজিৰঙাৰ 1/3 অঞ্চল সম্পূৰ্ণৰূপে প্লাবিত হৈছে। আমাৰ সৈতে আছে এগৰাকী বনকৰ্মী, তেখেতৰ পৰা আমি অকণমান যত্ন কৰিম। কোনটো শিবিৰ বৰ্তমান আমাৰ পূব হালদিবাৰী শিবিৰৰ মানে তল ছাইডসমূহ প্ৰায় পানীত বুৰ গৈছে বৰ্তমান। তাৰ বাবে আপোনাৰ কিছুমান জীৱ জন্তু আপোনাৰ ওখ ঠাই বিচাৰি এই কাৰ্বি আংলং পাহাৰ ছাইডে গতি কৰিছে। সেইকাৰণে আপোনাৰ ৰাস্তাৰ কিছুমান বেৰিকেডৰ ব্যৱস্থা কৰা হৈছে। লাহেকৈ আপোনাৰ এতিয়া টাইম কাৰ্ডৰ ব্যৱস্থা কৰা হ'ব। হয় নিশ্চয়কৈ আচলতে টাইম কাৰ্ডৰ ব্যৱস্থা কৰা হ'ব আৰু ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আমাক জানিবলৈ দিয়া মতে প্ৰায় 12টাকৈ বন শিবিৰ আচলতে জলমগ্ন হৈছে আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাত যিহেতু বিগত সমস্যা দেখিবলৈ পোৱা গৈছে যে বানৰ সময়ত বন্য যিসমূহ জীৱকুলসমূহ আচলতে সাতত্ৰিত ঘাইপথ অতিক্ৰম কৰি কাৰ্বিপাহাৰত ঢাপলি মেলে। সেই আচলতে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ইতিমধ্যে হস্তম হৈছে। তেওঁলোকে বেৰিকেডৰ ব্যৱস্থা কৰিছে আৰু ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ 12টাকৈ বন শিবিৰ, বিশেষকৈ বাগৰীয়া বুঢ়াপাল অঞ্চলৰ 12টাকৈ বন শিবিৰ আচলতে জলমগ্ন হৈছে আৰু কিছু সময়ৰ পিছতে বা কিছুদিনৰ পিছতে বানৰ ভয়ভীতি লক্ষ্য ৰাখি টাইম কাৰ্ডৰ ব্যৱস্থা কৰা হ'ব।